নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আমি ইতিমধ্যে ডেইলি 10টাকৈ কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্চন আলোচনা কৰি আহিছিলো তো আজি আমি যোৱাকালি অৰ্থাৎ 2 এপ্ৰিলত যিখিনি কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্চন হৈছিলে বা 2 এপ্ৰিলৰ যিখিনি কাৰেণ্ট এফেয়াৰ্স আছিলে তাৰে 10টা কোৱেশ্চন আলোচনা কৰিম ডেইলি আমি যদি 10টাকৈ কোৱেশ্চনছ মনত ৰাখিব পাৰো তেতিয়াহলে আমি যদি আগন্তুক কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছো তেতিয়াহলে বহুতেই তাৰ পৰা হেল্প হ'ব যদিহে আপোনালোকে এডিআৰই আসাম পুলিচ এসএসসি জিডি ৰেলৱে বা অগ্নিবীৰ এনে ধৰণৰ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহলে এই কাৰেণ্ট এফেয়াৰ্সৰ সিৰিজটোৱে অৰ্থাৎ ডেইলি যদি আপোনালোকে 10টাকৈ কাৰেণ্ট এফেয়াৰ্স চাব পাৰে তেতিয়াহলে কিন্তু বহুত আপোনালোকৰ এক্সামৰ কাৰণে হেল্প হ'ব সো বেছি দেৰি নকৰিম আমি কোৱেশ্চনখিনি ডিসকাস কৰিম খুব কম সময়ৰ ভিতৰত আমি কোৱেশ্চনখিনি অকল ডিসকাস কৰি যাম আৰু এইখিনি যেহেতু কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্চন হয় বেছিকৈ আমি ডিসকাস কৰিবলগীয়া একো নাথাকে সো অকল আমি এমসিকিউ টাইপ আলোচনা কৰিম ঠিক আছে তাৰ আগতে জনাই থওঁ যদি এসএসসি জিডিৰ কাৰণে কোনোবা প্ৰস্তুতি চলাই আছে বা কোনোবা যদি ৰেলৱে গ্ৰুপ ডিৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়া আমি খুব কম মূল্যত পিডিএফ লৈ আহিছো এই পিডিএফ টো যেটো ৰেলৱে গ্ৰুপ ডিৰ পিডিএফ হয় এটো কেৱল 299 নহয় 199 ত পাই যাব যদি এতিয়া অফাৰ চলি আছে যদি কাবাৰ লাগে এই নাম্বাৰটো তোমাক হোৱাটছএপত মেসেজ কৰিব পাৰে ওকে সো বেছি দেৰি নকৰো আমি কোৱেশ্চনখিনিৰ পৰা ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনত দিছে আমাক ডিউৰিং দা DISHA দিশা program at Vigyan Bhavan the official mascot of the Naya Setu AI chatbot was introduced to the public what is the name of the mascot কি কৈছে বিজ্ঞান ভৱনত দিশা অনুষ্ঠানৰ সময়ত ন্যায় সেতু AI chatbotৰ আনুষ্ঠানিক শুভঙ্কৰৰ ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিছিল বুলি কৈছে এই শুভঙ্কৰটোৰ নাম কি আছিল এই মাস্কটটোৰ নাম কি আছিল কি হ'ব কারেক্ট आंसर ন্যায় মিত্র নে বশিনী নে কি হ'ব দীক্ষিকা নে বিধি কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো এটো যদি চাও ইয়াৰ কারেক্ট आंसर টো অপশন সি হ'ব দীক্ষিকা ইজ দা রাইট आंसर okay now second question in April 2026 a senior Indian Army officer with extensive operational experience across diverse terrains assumed the role of Vice Chief of the Army Staff VCOAS who has been appointed to this position আমাক কি কৈছে যে এপ্ৰিল 2026 ত বিভিন্ন ভৌগোলিক পৰিবেশত বিস্তৃতি সামৰিক অভিজ্ঞতা থকা এজন জ্যেষ্ঠ ভাৰতীয় সেনা বিষয়াক উপ সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল তেও কোন হয় ঠিক আছে তেও কোন হয় তো ইয়াৰ যদি আমি কারেক্ট आंसर চাও কোৱেশ্চন নম্বৰ 2 এটো হৈছে অপশন বি ধীৰজ সেঠ ঠিক আছে ধীৰজ সেঠক কি কৰা হৈছিল এই পোষ্টটোত নিযুক্তি দিয়া হৈছিল ওকে নেক্সট 3 নম্বৰ কোৱেশ্চন what was the total gross GST revenue collected by the government of India for the entire financial year of 2022 to 2025 to 2026 অৰ্থাৎ 2025 ৰ পৰা 2026 বৰ্ষত যেটো সমগ্ৰ বিত্তীয় বৰ্ষ আছিল তাত ভাৰত চৰকাৰে সংগ্ৰহ কৰা মুঠ জিএসটি ৰাজহ কিমান আছিল ঠিক আছে আমি যে জিএসটি সকলো বস্তুতে পে কৰো সেই জিএসটি টোটাল জিএসটি 2025 ৰ পৰা 26 ৰ ভিতৰত কিমান আছিল তো এটো হৈছে অপশন ডি 22.27 লাখ crore ঠিক আছে 22.27 লাখ কোটি টকা আছিল এই মুঠ জিএসটি টোৰ পৰিমাণ Indian Navy received Malwan an indigenously built anti-submarine welfare shallow watercraft. Malwan is the dash vessel in the ASW SWC series. ভাৰতীয় নৌবাহিনীয়ে মালৱান নামৰ এটা স্বদেশীভাৱে নিৰ্মিত এন্টি সাবমেৰিন ওয়েলফেয়াৰ শ্যালো ওয়াটাৰক্ৰাফ্ট লাভ কৰিছে বুলি কৈছে তো এই মালৱান ASWC শৃংখলাৰ কিমান নং জাহাজ আছিল প্ৰথম নে দ্বিতীয় নে তৃতীয় নে চতুৰ্থ নং সো এটো যদি আমি চাও এটো হৈছে অপশন বি সেকেন্ড ঠিক আছে দ্বিতীয় সংখ্যক কি আছিল এখন সাবমেৰিন আছিল বা জাহাজ আছিল ওকে যেটো মালৱান কি বুলি কোৱা হয় মালৱান INS মালৱান বুলি কোৱা হয় A senior IAS officer was appointed as the municipal commissioner of the Brihan Mumbai Municipal Corporation BMC becoming the first woman to head the prestigious civic body who was appointed কি কৈছে যে এজন এগৰাকী জ্যেষ্ঠ আইএএস বিষয়াক বৃহৎ মুম্বাই পৌৰ নিগমৰ পৌৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল যে সন্মানীয় পৌৰ নিগমৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলা হিচাপেও পৰিগণিত হৈছে তো তেখেত কোন হয় ঠিক আছে তেও বা তেখেত কোন হয় সো আমি যদি ইয়াৰ কারেক্ট आंसर চাও তো হেতু হৈছে অপশন সি অশ্বিনী ভিৰে ঠিক আছে অশ্বিনী ভিৰে ইয়াৰ
কাৰেক্ট এনসাৰ হয় কুৱেশ্যন নম্বৰ 6 ৰ ঠিক আছে কুৱেশ্যন নম্বৰ 5 ৰ কাৰেক্ট এনসাৰ কি হয় অপচন সি অশ্বিনী ভিৰে ইজ দা ৰাইট আনসাৰ নেক্সট ইণ্ডিগো এপইণ্টেড এ গ্লোবেল এভিয়েশ্যন লিডাৰ এজ ইটস চিফ এক্সিকিউটিভ অফিচাৰ who has been appointed as the CEO of Indigo কি কৈছে যে ইণ্ডিগো এজন বিশ্বব্যাপী বিমান চলাচল বিশেষজ্ঞক কি কৰিছে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অৰ্থাৎ সিইও হিচাপে নিযুক্তি দিছে তেখেত কোন হয় এটো আমি কালিৰ ক্লাছটো পাইছিলো তো এটো কি হ'ব উইলি ওয়েলছ ঠিক আছে উইলি ওয়েলছক কি কৰা হৈছে ইণ্ডিগোৰ নতুন সিইও হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন in a recent administrative reshuffle the Government of India appointed a senior IAS officer as the new Secretary of Ministry of Information and Broadcasting, who has been appointed to this position. শেহতীয়াকৈ কি কৰিছে হোৱা এক প্ৰশাসনিক হালসলনিত ভাৰত চৰকাৰে এজন জ্যেষ্ঠ আইএএছ বিষয়াক কি কৰিছে তথ্য আৰু সম্প্ৰসাৰ মন্ত্ৰালয়ৰ নতুন সচিব হিচাপে নিযুক্তি দিছে তো কাক নিযুক্তি দিছে এই পদবীটোত কাক নিযুক্তি দিয়া হৈছে তো এটো যদি আমি চাও কারেক্ট आंसर কি হ'ব অপচন এ সঞ্চল কুমাৰক নিযুক্তি দিয়া হৈছে ওকে নেক্সট 8 নম্বৰ কোৱেশ্চন ইন্ডিয়ান একাউন্টিং স্ট্যান্ডার্ডস এএস বুলি কোৱা হয় ফৰ দা ইন্স্যুৰেন্স সেক্টৰ হেজ বিন ইন্ট্ৰোডিউসড বাই হুইচ অৰ্গানাইজেশন যেটো বীমা খণ্ডৰ বাবে ইন্ডিয়ান একাউন্টিং স্ট্যান্ডাৰ্ডৰ কোন সংগঠনৰ দ্বাৰা আৰম্ভ কৰা হৈছিল ঠিক আছে এটো কোন সংগঠনৰ দ্বাৰা আৰম্ভ কৰা হৈছিল তো এটো হৈছে অপচন বি ইন্স্যুৰেন্স Regulatory and Development Authority of India যেটো IRDAI বুলি কোৱা হয় IRDAI ঠিক আছে IRDAI এই ইন্ডিয়ান একাউন্টিং স্ট্যান্ডার্ডস টু কি কৰিছে আৰম্ভ কৰিছে ওকে নেক্সট কোৱেশ্চন Malwan anti-submarine welfare shallow watercraft has been designed and constructed by which shipyard এটো পাইছিল আমি কোৱেশ্চনটো ইয়াৰ ৰিলেটেড আৰু এটা কোৱেশ্চন আহিছে ইম্পৰ্টেন্ট পইণ্ট হয় এই টপিকটো মালৱান যেটো সাবমেৰিনৰ বিষয়ে কোৱা হৈছে এটো তো মালৱান এন্টি সাবমেৰিন ওয়ারফেয়ার অগভীর জলযানখন কোন জাহাজ নিৰ্মাণ কৰা ঠাইৰ দ্বাৰা বা কোনটো কোম্পানীয়ে বা শিপইয়াৰ্ডে নিৰ্মাণ কৰিছিলে তো ইয়াৰ যেটো কারেক্ট आंसर হেটো হৈছে অপচন বি কোচিন শিপইয়ার্ড লিমিটেড ঠিক আছে কোচিন শিপইয়ার্ড লিমিটেড এটো নিৰ্মাণ কৰিছিলে নেক্সট কোৱেশ্চন দা গ্রাম স্বরাজ প্ল্যাটফর্ম was developed under which initiative কি কৈছে গ্রাম স্বরাজ যেটো প্ল্যাটফর্ম আছে এটো কোনটো উদ্যোগৰ অধীনত বিকশিত কৰা হৈছিল ঠিক আছে কোনটো উদ্যোগৰ অধীনত বিকশিত কৰা হৈছিল তো ইয়াৰ যদি শুদ্ধ উত্তৰ চাও এটো হৈছে অপচন ডি পঞ্চায়ত মিশন মোড প্ৰজেক্ট ঠিক আছে পঞ্চায়ত মিশন মোড প্ৰজেক্টে কি কৰিছিল এই দা গ্রাম স্বরাজ প্ল্যাটফর্মটো মুকলি কৰিছিল ওকে সো আজি আছিল এই 10টা কোৱেশ্চন যদি কোৱেশ্চনখিনি ভাল লাগি থাকে আপোনালোকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ